হেল্ল' ষ্টুডেণ্টছ, তো বহুতো জল্পনা কল্পনাৰ শেষত আৰু অপেক্ষাৰ অন্তত ঘোষণা হ'বলৈ গৈ আছে HS 2026ৰ ৰিজাল্ট। অহা কাইলৈ যিহেতু ৰিজাল্ট দিব, গতিকে ছাত্ৰ ছাত্ৰীসকলৰ বহুতৰে হয়তো আজি টোপনি নাহিব। বহুতে হয়তো চিন্তা কৰিব গোটেই ৰাতি যে কাইলৈ ৰিজাল্ট কি হ'ব, কাইলৈ মই ঘৰত মুখখন দেখাব পাৰিম নে নোৱাৰিম। বহুতে হয়তো ঘৰ এৰি যোৱাৰ প্লেনিঙো কৰি আছে যে কাইলৈ যদি ৰিজাল্ট বেয়া হয় মই ঘৰত নাথাকোঁ, ক'ৰবাত গ'লে পলাই থাকিমগৈ। বহুতে হয়তো ভাবি আছে যে যদি আগৰ পৰা মই ভালদৰে পঢ়িলোঁ হয় আজি মোৰ এই দিনটো চাব লগীয়া নহ'লে হয়, আজি হয়তো মই এটা ভাল ৰিজাল্ট অপেক্ষা কৰিলোঁ হয় যিসকলে ভালদৰে নপঢ়িলে। তো যিকে নহওক এটা দৰকা মাহল ছেট হৈ আছে গোটেই ঘৰত, অকল তোমালোকৰে নহয় তোমালোকৰ পেৰেণ্টছৰো। এতিয়া কথাটো হ'ল যে যিহেতু অহাকাইলৈ ৰিজাল্ট আহিব, গতিকে পেনিক হোৱাটো বা ভয় লগাটো এটা ডাঙৰ কথা নহয়, চবৰে লাগে। কিন্তু সেই বস্তুটো আমি কি কৰিব লাগিব, অহাকাইলৈ যিটো ৰিজাল্ট দিব ৰাতিপুৱা আমি ৰিজাল্ট পামেই, গতিকে আমি যি ৰিজাল্ট নহওক কিয় সেইটো একচেপ্ট কৰিব লাগিব। আমি সেইটো কথা চিন্তা কৰিব লাগিব যে আমাৰ ৰিজাল্ট যি নহওক কিয় আমি সেইটো একচেপ্ট কৰিম আৰু একচেপ্ট কৰি আগবাঢ়িব লাগিব। এতিয়া আজিৰ দিনটো তোমালোকে মনত ৰাখিব লাগিব, আজিৰ যোনটো দিন তোমালোকে ফেচ কৰি আছা, আজি ৰাতিটো, সেইটো তোমালোকে কি কৰিব লাগিব, মনত ৰাখিব লাগিব যে কাৰণ ৰিজাল্ট এইটো নহয় অকল HS ৰিজাল্ট ভাল কৰিলে যে বহুত এটা ভাল ৰিজাল্ট হৈ যাব সেইটো কথা নহয়। আগন্তুক জীৱনত বহুতো ৰিজাল্ট ওলাব, অকল এইটোৱে শেষ নহয়। গতিকে আমি সেইটো চিন্তা কৰিব লাগিব যে আজিৰ দিনটো আমি যেনেকৈ ফিল কৰিছোঁ যে মোৰ সেই আগৰ যদি মই ভালদৰে পঢ়িলোঁ হয় বা ভালদৰে যদি মই আগৰ পৰা ভালদৰে ষ্টাডি কৰিলোঁ হয় বা ভালদৰে যদি মই নিজকে প্ৰিপেয়াৰ কৰিলোঁ হয়, আজি হয়তো মোৰ এটা ভাল ৰিজাল্ট হ'লে হয়। সেইখিনি যোনবিলাক তোমালোকৰ মনলৈ আহি আছে, তোমালোকৰ সেই মিষ্টেকছবিলাক যোনবিলাক আহি আছে সেইবিলাক মনত ৰাখিবা। আজি ৰিজাল্ট কাইলৈ যিয়ে নহওক, ৰিজাল্ট কাইলৈ যিয়ে নহওক তোমালোকৰ হাতত কিন্তু অপৰচুনিটিছ থাকিব, হাতত বহুত অপৰচুনিটিছ থাকিব। হয়তো তোমালোকৰ ৰিজাল্ট বেয়া হ'ব, হয়তো বহুতে বেটাৰমেণ্ট দি পেলাই পাছ কৰিব, বহুতে হয়তো আকৌ নেক্সট ইয়েৰ এক্সাম দি পেলাই পাছ কৰিব। তো পাছটো কৰিব, কাৰোবাৰ হয়তো ৰিজাল্ট কম পাৰ্চেণ্টেজ কম হ'ব, কাৰোবাৰ বেছি পাৰ্চেণ্টেজ হ'ব। কিন্তু ইয়াৰ পিছতো তোমালোকৰ যদি মিষ্টেকবিলাক তোমালোকে ইগন'ৰ কৰি দিয়া তেতিয়াহে বিপদ হ'ব। বিপদ এতিয়া নহয়, বিপদ কেতিয়া হ'ব, যেতিয়া তোমালোকৰ যোনবিলাক হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত যোনবিলাক এক্সাম আছে, আজি চাকৰি এক্সামেই হওক বা ডিগ্ৰী এক্সামেই হওক বা এণ্ট্ৰেঞ্চ এক্সামেই হওক, তেনেদৰে বিভিন্ন এক্সাম আহিব য'ত তোমালোকে নিজৰ 100% দিব লাগিব। আমাৰ HS 2026ৰ ৰিজাল্টে তোমালোকক সেইটো শিকাব যে তোমালোকৰ মিষ্টেকবিলাক তোমালোকে কিদৰে শুধৰাব পাৰা। আমাৰ HS 2026 এটা জীৱনৰ ডাঙৰ এক্সাম আছিলে আৰু সেই এক্সামৰ যেতিয়া ৰিজাল্ট দিব আমি নিজকে প্ৰিপেয়াৰ কৰিব লাগিব যে আগন্তুক যোনবিলাক এক্সাম আহি আছে সেই এক্সামবিলাকত যাতে আমি এনেধৰণৰ মিষ্টেকবিলাক নকৰোঁ। হ'ল? তো আৰু এটা কথা ইয়াতে ক'লোঁ যে HSৰ ৰিজাল্ট যিহেতু কাইলৈ দিব, গতিকে তোমালোকে ইমান চিন্তা কৰিব নালাগে। ইমান তোমালোকৰ যিসকলে ভাল ৰিজাল্ট কৰিবতো কৰিব, কিন্তু যিসকলে ভাবি আছে মোৰ বেয়া হ'ব নেকি, মই ফেইল কৰিম নেকি, তো তোমালোকৰ হাতত অপশ্যনছ থাকিব। কিন্তু বেটাৰমেণ্ট কম নম্বৰ পাব তেওঁলোকে বেটাৰমেণ্ট দিব পাৰিব নেক্সট ইয়েৰ, বা যিসকলে ফেইলো কৰে, মানি লৈ তোমালোকে ফেইলো কৰিলা, ফেইল কৰিলেও কিন্তু তোমালোকে আকৌ উঠিব লাগিব। বহুতে সেইটো ভুল কৰে যে ফেইল কৰাৰ পিছত মই পঢ়া শুনা বাদে দিলোঁ। নাই, আমি ফেইল কৰিলেও আমি এটা কথা মানি ৰাখিব লাগিব, যি হওক মই এটা বছৰ মোৰ লছ হ'ল, এটা বছৰ মই লছ কৰিলোঁ, ভালকৈ নপঢ়িলোঁ, কিন্তু মই নেক্সট ইয়েৰ আৰু ভালকৈ নেক্সট ইয়েৰ মই হয়তো এইটো বছৰ পাছ কৰিলে যেন তেন পাছ কৰিলোঁ হয়, 40-50% পাছ কৰিলোঁ হয়, কিন্তু নেক্সট ইয়েৰ মই 70-80% পাই দেখুৱাম। সেই বস্তুবিলাক যদি তোমালোকে ধৰি ৰাখিব পাৰা বা সেই বস্তু যদি নিজকে তোমালোকে চম্ভালি পেলাই নেক্সট ইয়েৰৰ কাৰণে প্ৰস্তুত কৰিব পাৰা, দেন ইউ উইল বি দ্য উইনাৰ। তো গতিকে আমি অহা কাইলৈ যি ৰিজাল্ট নহওক কিয় সেইখিনি একচেপ্ট কৰিব লাগিব। আৰু ইয়াতো মই পেৰেণ্টছসকলকো ক'ম যে যি হ'ল ছাত্ৰ ছাত্ৰীসকলে যিমানখিনি পাৰিছে যদিও তেওঁলোকে গোটেই বছৰ নপঢ়িলে, কিন্তু পৰীক্ষাৰ আগতে সকলোৱে পঢ়িছে, নিজৰ 100% দি পেলাই তেওঁলোকে এক্সামটো দিছে। এতিয়া বাই চান্স তেওঁলোকৰ হয়তো কাৰোবাৰ বেছি নম্বৰ আহিছে, কাৰোবাৰ কম নম্বৰ আহিছে, বা কোনোবা হয়তো তেওঁলোকৰ ভুলৰ কাৰণে, তেওঁলোকে আগতে হয়তো ভুলৰ উপলব্ধি নকৰাৰ কাৰণে হয়তো কোনোবা ফেইলো কৰিব পাৰে, সেইটো ডাঙৰ কথা নহয়। কিন্তু তেওঁলোকক আকৌ বুজাই পৰাই আকৌ নেক্সট ইয়েৰৰ কাৰণে
প্ৰিপেয়াৰ কৰা আৰু তেওঁলোকে যাতে এটা ভাল পাৰ্চেণ্টেজ পাই পেলাই পাছ কৰে সেইটো আমি চিন্তা কৰিব লাগিব আৰু যিসকলৰ ৰিজাল্ট ভাল হয়তো তেওঁলোকৰ ভালেই তো এইখিনি আছিলে তো আগন্তুক যি আমাৰ ৰিজাল্ট দিবলৈ গৈ আছে সেইটো কাৰণে ইমান পেনিক হ'বলৈ দৰকাৰ নাই মই ক'লোঁ অলৰেডি সেইখিনি তোমালোকে একচেপ্ট কৰিবা আৰু সকলোৱে হাঁহি মুখেৰে যাতে থাকিব পাৰা সেইটো চেষ্টা কৰিবা তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত আৰু ৰিজাল্ট যদি তোমালোকে চাব বিচাৰিছা তেন্তে এইটো এপত চাব পাৰা সোনকালে ৰিজাল্টটো পাবলৈ মই ডেছক্ৰিপশ্যনত এটা এপৰ লিংক দিছোঁ আছাম ব'ৰ্ড ৰিজাল্ট 2026ৰ তো তোমালোকে সেই লিংকটোত গৈ পেলাই এপটো ডাউনলোড কৰিব পাৰা গৈ পেলাই তোমালোকে 5 ষ্টাৰ দিব পাৰা আৰু ডাউনলোডতে কমেণ্টত লিখিব পাৰা আছাম ব'ৰ্ড ৰিজাল্ট 2026 তাতে তোমালোকে প্ৰথম ডাউনলোড কৰিব লাগিব তাৰপিছত তোমালোকে লগ ইন কৰিব লাগিব তো তোমালোকে তাতে দেখিবা তো ইয়াতে দেখিবা ওপৰত লিখা আছে 10th ৰিজাল্ট 2026 যোনটো অলৰেডি দি গ'ল আৰু আমাক লাগিব 12th ৰিজাল্ট 2026 তাত ক্লিক কৰিবা তো ইয়াতে দেখাব চেক ৰিজাল্ট নাও তো চেক ৰিজাল্ট নাওত এতিয়া ক্লিক কৰি লাভ নাই যেতিয়া ৰিজাল্ট পাব্লিছ হ'ব তোমালোকে চেক ৰিজাল্ট নাওত ক্লিক কৰিবা আৰু তাতে তোমালোকৰ ৰোল আৰু নম্বৰ দি পেলাই তোমালোকে ৰিজাল্টটো সোনকালে চেক কৰিব পাৰিবা তো মই এপৰ লিংকটো ডেছক্ৰিপশ্যনত দিছোঁ তাৰ পৰা তোমালোকে এপটো ডাউনলোড কৰিব পাৰা